Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 অসমীয়া সাহিত্য চয়নিকা নতুন এই পাঠ্যপুথিৰ পৰা চেপ্টাৰ নং 7 ভাৰতীয় সংস্কৃতি এই পাঠটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন পৰীক্ষাত দেখা পোৱা যায় বা আহে বা হাফ ইয়াৰলিৰ কাৰণে কোনকেইটা প্ৰশ্ন ইম্পৰ্টেণ্ট সেই প্ৰশ্নসমূহ তোমালোকৰ লগত আলোচনা কৰিম বা দেখুৱাই দিম। তোমালোকেও চিন্তি ল'বা আৰু এই প্ৰশ্নসমূহ পঢ়ি যাওক। এই চেপ্টাৰটোৰ পৰা অহা প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকে ধুনীয়াকৈ দিব পাৰিবা। চাই লোৱা। প্ৰথমতে ভাৰতীয় সংস্কৃতি হেম বৰুৱাদেৱে লিখিছিলে। এই চেপ্টাৰটোৰ পৰা তোমালোকে এই বস্তুখিনি ধুনীয়াকৈ চিন্তি ল'বা। মই মাৰ্কিং কৰি থোৱাখিনি ধুনীয়াকৈ চিন্তি ল'বা আৰু পঢ়িবা। এইখিনি পঢ়িবা, ঠিক আছে। আৰু লগতে যদি মেথছৰ প্ৰতিটো MCQ প্ৰত্যেকটো MCQ 100% কমপ্লিট কৰি মই, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তাৰপিছত চোৱা পেজ নং 35, পেজ নং 35ৰ পৰা এইখিনি চাবা, এই চিন্দিয়াটো চাবা। তাৰপিছত তোমালোকে চাবা পেজ নং 36, পেজ নং 36ৰ পৰা এইখিনি চিন্দি ল'বা, ঠিক আছে। চিন্দিয়াখিনি চিন্দি ল'বা। তাৰপিছত আহি যোৱা পেজ নং 37, পেজ নং 37ৰ পৰা তোমালোকে এইখিনি চিন্দি ল'বা। এইখিনি বস্তু তোমালোকে চিন্দি ল'বা আৰু পঢ়িবা, ঠিক আছে। এইখিনি পঢ়িবা। লগতে পেজ নং 39 আহি যোৱা পেজ নং 39ত এই বস্তুখিনি চিন্দি ল'বা। এইখিনি চিন্দি ল'বা। ভিডিঅ'টো ৰখাই ধুনীয়াকৈ চিনটো দি ল'বা, ঠিক আছে। তাৰপিছত আহি যোৱা পেজ নং 41, পেজ নং 41ৰ পৰা তোমালোকে চাবা হেম বৰুৱা, মানে লেখকৰ পৰিচয়। লেখকৰ পৰিচয়ৰ পৰা তোমালোকে এইখিনি চাবা, জন্ম কিমান চনত আৰু কেতিয়া, ক'ত আৰু লিখা পঢ়া ক'ত কৰিছিলে, এই বস্তুখিনি তেখেতে লিখা গ্ৰন্থসমূহৰ বিষয়ে পঢ়িবা। এইখিনি পঢ়িবা আৰু, ঠিক আছে। ধুনীয়াকৈ চিন্দিয়াখিনি পঢ়িবা। তাৰপিছত তোমালোকে পঢ়িবা পেজ নং 43ত আহি যোৱা প্ৰশ্নআলী বাপ বিষয়ক। ইয়াৰ পৰা তোমালোকে বিশেষকৈ ইয়াৰ পৰা সৰু প্ৰশ্ন নাহে, তথাপিতো এই দুটা প্ৰশ্ন চাই থবা। কুৱেশ্যন নং 1, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চাবা। তাৰপিছত ফ্ৰম বলগাৰ টু গংগা কাৰ ৰচনা, এই দুটা কুৱেশ্যন বহুতেই ইম্পৰ্টেণ্ট, গতিকে চাই থবা। আৰু পাৰিলে এই 3, 4, 5 এইকেইটাও চাই থবা, সৰু সুৰা প্ৰশ্ন। তাৰপিছত আহি যোৱা ডাইৰেক্ট পেজ নং 44, পেজ নং 44ৰ পৰা কুৱেশ্যন নং 10টো চাবা, ঠিক আছে। কুৱেশ্যন নং 10টো হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 5টিমান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া। তাৰপিছত তোমালোকে পঢ়িবা কুৱেশ্যন নং 12, কুৱেশ্যন নং 12টো চোৱা ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ, ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চাবা আৰু পঢ়িবা এইটো। তাৰপিছত 13 নং কুৱেশ্যনটো চাবা, সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা, এইটো চাবা। তাৰপিছত কুৱেশ্যন নং 15টো চাবা, অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। মোষ্ট ইম্পৰ্টেণ্ট, এইটো চাবা। শিল্পকলাৰ এটা বিৱৰণ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, চাবা। তাৰপিছত কুৱেশ্যন নং 18টো চাবা, ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, চাবা। তাৰপিছত আহি যোৱা কুৱেশ্যন নং 20 ব্যাখ্যা কৰা, সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। একদম বহুতেই ইম্পৰ্টেণ্ট, ব্যাখ্যা কৰিবলৈ আহিব পাৰে, গতিকে চাবা। এইখিনি আছিলে আজিৰ ভিডিঅ'টো চাই যদি ভাল পালা তেতিয়াহ'লে লাইক এটা কৰিবাই। আৰু লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু বিশেষকৈ মেথছৰ প্ৰতিটো প্ৰশ্নৰ সমাধান পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।